যি ঠাইত থাকিলে আপোনাৰ চৰিত্ৰত দাগ লাগিব পাৰে সেই ঠাইখন সোনকালে এৰি দিয়ক। মনত ৰাখিব, সন্মান অৰ্জন কৰাটো কঠিন, কিন্তু সন্মান হেৰুৱাবলৈ এটা খন্তেকীয়া মুহূৰ্তই যথেষ্ট। গীতাৰ কেইটামান উপদেশ যিকেইটা সদায় মানি চলা উচিত। যদি আপুনি কাৰোবাক সৰু যেন দেখিছে, তেনেহ'লে আপুনি তেওঁক হয়তো দূৰৰ পৰা দেখিছে, নতুবা আপোনাৰ ভিতৰৰ অহংকাৰে দেখিছে। যিজন ব্যক্তিয়ে নিজৰ নিন্দা শুনিব পাৰে, তেওঁ সমস্ত জগতত বিজয়প্ৰাপ্ত কৰিব পাৰে। যদি কোনো ব্যক্তিয়ে আপোনাক সুযোগ দিয়ে, তেওঁক প্ৰবঞ্চনা নকৰিব, আৰু কোনো ব্যক্তিয়ে যদি আপোনাৰ লগত প্ৰবঞ্চনা কৰে, তেতিয়া তেওঁক দ্বিতীয়বাৰৰ বাবে সুযোগ নিদিব। সৌভাগ্যশালী হয় তেওঁলোক যি সময় আৰু চেতনা একেলগে লাভ কৰে। কিয়নো সাধাৰণতে মানুহৰ সময়ত চেতনা নাহে, আৰু যেতিয়া চেতনা আহে তেতিয়া সময় হাতৰ পৰা ওলাই যায়। আপোনাৰ বিশ্বাসে এখন পৰ্বতকো লৰাব পাৰে, কিন্তু আপোনাৰ মনৰ সন্দেহে দ্বিতীয় এখন পৰ্বত থিয় কৰাব পাৰে। মনক ইমানেই শক্তিশালী কৰক যাতে কোনো ব্যক্তিৰ যিকোনো ধৰণৰ ব্যৱহাৰৰ বাবে মনৰ শান্তি ভংগ নহয়। যদি আপুনি দুখৰ ওপৰত ধ্যান দিয়ে, তেনেহ'লে সদায় দুখ হৈ থাকিব, আৰু যদি সুখৰ ওপৰত ধ্যান দিয়ে, তেনেহ'লে সদায় সুখী হৈ থাকিব পাৰিব। আপুনি য'তেই ধ্যান দিব সেয়াই সক্ৰিয় হৈ যাব, আৰু আপোনাৰ জীৱনত শীঘ্ৰেই প্ৰৱেশ হ'বলৈ আৰম্ভ কৰিব। এয়াই প্ৰকৃতিৰ নিয়ম। যিদৰে উতলি থকা পানীত কেতিয়াও ছাঁ দেখা পোৱা নাযায়, ঠিক সেইদৰে অশান্ত মনেৰে সমাধান কেতিয়াও পোৱা নাযায়। সেইবাবে শান্ত হৈ চাওক, সকলো সমস্যাৰ সমাধান পাব। ক্ৰোধে মানুহক বিবেকশূন্য অৱস্থালৈ নিয়ে। বিবেকশূন্য হ'লে স্মৃতিভ্ৰম হয়, স্মৃতিভ্ৰম হ'লে বুদ্ধি নাশ হয়, বুদ্ধি নাশ হ'লে মানুহৰ পতন হ'বলৈ ধৰে, বিভিন্ন অনৈতিক কাৰ্য সংঘটিত হয়। সেয়েহে ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত। মনক ইমানেই শক্তিশালী কৰক যাতে কোনো ব্যক্তিৰ যিকোনো ধৰণৰ ব্যৱহাৰৰ বাবে মনৰ শান্তি ভংগ নহয়। জীৱনৰ কেইটামান সত্য আপুনি গ্ৰহণ কৰিবই লাগিব। অতীতক কেতিয়াও সলনি কৰিব নোৱাৰি, সেয়েহে বৰ্তমানত মনোনিৱেশ কৰক। আপুনিয়ে আপোনাৰ দুখ আৰু সুখৰ একমাত্ৰ কাৰণ। ভগৱানে তেওঁলোকক সহায় কৰে যি নিজক সহায় কৰে। কৰ্মই উভতি আঘাত কৰে, সেয়েহে কৰ্মৰ লগত কেতিয়াও প্ৰবঞ্চনা নকৰিব। প্ৰত্যেকেই এদিন মৃত্যুবৰণ কৰিব লাগিব, সেয়েহে মৃত্যুৰ আগতে জীয়াই থাকিবলৈ নাপাহৰিব। গীতাত উল্লেখিত এইকেইটা কথা সদায় মনত ৰাখিব। প্ৰতিটো দিনেই আপোনাৰ জীৱন পৰিৱৰ্তনৰ বাবে নতুন সুযোগ কঢ়িয়াই আনে। আপোনাৰ হেৰুৱাবলৈ একো নাই, কাৰণ এই সংসাৰৰ একো বস্তুৱে আপোনাৰ নহয়। সেইটোৱে একমাত্ৰ অসম্ভৱ যাত্ৰা, যিটো যাত্ৰা আপুনি আজিলৈকে আৰম্ভই কৰা নাই। সঠিক দিশৰ অবিহনে কৰা কঠোৰ পৰিশ্ৰম সময়ৰ অপচয়হে মাথোন। যাক আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তাত আপুনি আপোনাৰ শক্তি ক্ষয় নকৰিব। এইকেইটা কথাই আপোনাক শক্তিশালী কৰাত সহায় কৰিব। দুখ যন্ত্ৰণাই মানুহক শক্তিশালী কৰি তোলে, ভয়ে মানুহক সাহসী কৰি তোলে। হৃদয় ভাঙিলে আপুনি আগতকৈ অধিক জ্ঞানী হয়। অতীতৰ অভিজ্ঞতাই আপোনাক অধিক দক্ষ কৰি তোলে। প্ৰত্যাখ্যানে আপোনাক আৱেগিকভাৱে শক্তিশালী কৰে। যিসকল ব্যক্তি সুখত আত্মহাৰা নহয় আৰু দুখত ভাঙি নপৰে, তেওঁলোক স্থিৰ বুদ্ধি সম্পন্ন আৰু সংশয়হীন বুলি কোৱা হয়। স্থিৰ বুদ্ধি অৰ্থাৎ যাৰ বুদ্ধি স্থিৰ হয়, তেনে ব্যক্তি ব্ৰহ্মস্থিত হয়। কঠিন পৰিস্থিতিত যেতিয়া সিদ্ধান্ত ল'ব লগা হয়, সেই সময়ত যদি আপোনাৰ বুদ্ধি স্থিৰ হয়, তেনে ক্ষেত্ৰত সিদ্ধান্ত সোনকালে আৰু সঠিক ল'ব পৰা যায়। আনহাতে যদি বিচলিত হয়, বুদ্ধি ইফালে সিফালে পলাব, তেনে ক্ষেত্ৰত সিদ্ধান্ত লোৱা পলমো হ'ব আৰু সঠিক নহ'ব। স্থিৰ বুদ্ধিয়ে আপোনাৰ মনৰ সংশয় আৰু সন্দেহক দূৰ কৰিব পাৰে। বছৰটো আহে বছৰটো যায়, তেনেকৈয়ে সৃষ্টিৰ আৰম্ভণিৰে পৰা বছৰ আহিয়েই আছে গৈয়েই আছে। নতুন বুলি এনে একো দিন নাই যি বিশেষ হ'ব পাৰে। আমি যদি ভাবোঁ শুৱাৰে পৰা উঠিয়েই প্ৰতিটো পুৱা প্ৰতিটো দিন সদায় নতুন, সেয়ে কেৱল এটা দিনক নতুন বুলি নাভাবি প্ৰতিটো পুৱা প্ৰতিটো দিনেই আমি নতুন চিন্তা, নতুন আশা, নতুন সংকল্পৰে আৰম্ভণি কৰোঁ আহক। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।